সকলে দিয়ক সকলোৱে একেলগে এটা হাত বুদ্ধিয়ে তেখেতক জয়যুক্ত কৰক যিটো 50 বছৰে যিটো কৰিব পৰা নাই সম্পাদক সভাপতি ভূপেশ বৰ্মা ডাঙৰীয়া এখনে বিজেপি চৰকাৰ জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ ভাৰত মাতা কি এই সভাত আহি যিটো উপস্থিতি বা যি ধৰণৰ উৎসাহ দেখিলো ইয়াৰ পৰা নিশ্চিত হৈছো যে এইবাৰ লাহৰীঘাট সমষ্টিত হাতীৰ চিনত খলিলুৰ ৰহমান বিপুল ভোটত বিজয়ী হ'ব আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী মোৰ ভাতৃহদ্দিক সদায় ৰাইজৰ লগত থাকি সাধাৰণ পৰিয়ালৰ এজন ল'ৰা ৰাইজৰ লগত থাকি সুন্দৰভাৱে কাম কৰা ল'ৰা এজন মই ভাবো ৰাইজে এই কথাবিলাক বুজি উঠিছে আৰু এই অঞ্চলৰ উন্নয়ন আৰু বিকাশ ৰাইজে বিচাৰিছে কাৰণ বিগত এই 80টা বছৰ স্বাধীনতাৰ 80টা বছৰত লাহৰীঘাটবাসীয়ে যদি কিবা উন্নয়ন দেখিছে এয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে দেখিছে আজি গৰাখহনীয়া বানপানীৰ পৰা লাহৰীঘাটে যদি অকমান হলেও ৰেহাই পাইছে এয়া যোৱা 10 বছৰৰ চৰকাৰৰ দিনত গতিকে এইবাৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ লগত আছে গতিকে অসম গণ পৰিষদৰ প্ৰাৰ্থী খলিলুৰ ৰহমানক এইবাৰ ভোট দিবৰ কাৰণে মন বান্ধি লৈছে আৰু এই উৎসাহ উদ্দীপনাৰ পৰা মই সেইটো নিশ্চিত হৈছো আৰু মই আশা ৰাখো যে উন্নয়ন বিকাশৰ স্বাৰ্থত ৰাইজৰ প্ৰতিটো ক্ষেত্ৰত উন্নয়নৰ স্বাৰ্থত খলিলুৰ ৰহমানক সকলোৱে ভোট দিয়ক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ